হেল্ল' ষ্টুডেণ্ট, আজি আমি এটা কুৱেশ্যন বিষয়ে আলোচনা কৰিম। কুৱেশ্যনটো হ'ল বৰ্গীকৰণ পদ্ধতিসমূহ মাজে মাজে কিয় সলনি হৈ থাকে। উত্তৰৰ আগে আমি কেইটামান বস্তু জানি ল'ম। যেনে এৰিষ্টটলৰ পৰা লিনিয়াছৰ সমসাময়িক বিজ্ঞানসকলে কেতবোৰ শাৰীৰিক বৈশিষ্ট্যৰ কাৰণে জীৱৰ মাজত শ্ৰেণী বিভাজন কৰিছিল। কিন্তু অধ্যয়নৰ অগ্ৰগতিৰ লগে লগে কেতবোৰ আহোৱাৰ তেওঁলোকৰ চকুত ধৰা পৰিছিল। উদাহৰণস্বৰূপে বহুসংখ্যক জীৱ ওলাইছিল যিবোৰ উদ্ভিদ অথবা প্ৰাণী ৰাজ্যত অন্তৰ্ভুক্ত কৰিব পৰা নাছিল। এই খেলিমেলিয়ে বিজ্ঞানীসকলক এক নতুন চিন্তা চৰ্চা আলোড়ন কৰিলে। ইয়ে আন কিছুমান বৈশিষ্ট্য যেনে কোষৰ গঠন, কোষ বেৰৰ গঠন আৰু ধৰ্ম, পৰিপুষ্টি, বাসস্থান, প্ৰজনন, বিকাশাত্মক সম্বন্ধসমূহ বিবেচনাৰ বাবে লোৱা আৰম্ভ হ'ল। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। বৰ্গীকৰণ পদ্ধতিসমূহ মাজে মাজে কিয় সলনি হৈ থাকে? উত্তৰ: পৃথিৱীত লাখ লাখ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ পোৱা যায়। এইবোৰৰ বহুতো বৈজ্ঞানিকসকলে চিনাক্ত কৰিছে আৰু বহুতো নতুন প্ৰজাতি এতিয়াও সমগ্ৰ বিশ্বতে আৱিষ্কাৰ হৈ আছে। গতিকে এই নতুনকৈ আৱিষ্কৃত হোৱা প্ৰজাতিসমূহক শ্ৰেণীভুক্ত কৰিবলৈ মাজে মাজে শ্ৰেণীবিভাজনৰ নতুন পদ্ধতি উলিয়াব লগা হয়। সেয়ে বৰ্তমানৰ শ্ৰেণীবিভাজন পদ্ধতি সলনি কৰাৰ প্ৰয়োজনীয়তা সৃষ্টি কৰে। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।